মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ 4 কৃষক পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এইটো তোমালোকৰ এটা কবিতা হয়। এই কবিতাটো তোমালোকে পঢ়িবা আৰু আবৃত্তি কৰিবা। এই কবিতাটোৰ কবিজনৰ নাম হৈছে তুলসী চন্দ্ৰ বৰুৱা। এইটো তোমালোকে মনত ৰাখিবা। এইফালে তোমালোকক কবিৰ পৰিচয় দিয়া হৈছে, এইখিনি পঢ়ি জানি ল'বা। ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে, তলৰ পইডফাঁকিৰ তলত আঁচ টনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অৰ্থ মিলা শব্দ আনি পইডফাঁকি পুনৰ লিখা। এই পইডফাঁকি মই ইয়াত আঁচ টনা শব্দবোৰৰ একে অৰ্থ মিলা শব্দ বাকচটোৰ পৰা আনি মই তোমালোকক পুনৰ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। দুই নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে, সদাগৰে লক্ষ্মীক বান্ধিছে। ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশই কি বুজাইছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। দ্বিতীয় প্ৰশ্নটো হৈছে, কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, কৃষকৰ। তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। তিনি নম্বৰত দিয়া আছে, কবিতাটোৰ মূল ভাৱ লিখা। তোমালোকে উত্তৰত লিখিবা, কবিতাটোৰ মূল ভাৱ হ'ল যে কৃষকসকল হ'ল আমাৰ সমাজৰ প্ৰাণস্বৰূপ। তেওঁলোকে দিন ৰাতি একাকাৰ কৰি হাড় ভঙা পৰিশ্ৰম কৰি আমাক অন্ন যোগান ধৰে। কৃষকৰ অবিহনে দেশত হাহাকাৰ লাগিব আৰু বাণিজ্য বা উন্নতি একোৱেই সম্ভৱ নহ'ব। সেয়েহে কৃষকক সন্মান জনোৱাটো আমাৰ কৰ্তব্য। চাৰি নম্বৰত দিয়া আছে, চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে, জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে? তোমালোকে উত্তৰত লিখিবা, জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে সমাজক জীয়াই ৰাখিছে। খ নম্বৰ প্ৰশ্নটো হৈছে, কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে? তোমালোকে উত্তৰত লিখিবা, কৃষকক পিতৃৰ তুল্য বুলি কোৱা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে, কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে? তোমালোকে উত্তৰত লিখিবা, সদাগৰে কৃষকৰ উৎপাদন কিনা বেচা কৰি লক্ষ্মীক বান্ধিছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে, দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে? তোমালোকে উত্তৰত লিখিবা, যদি কৃষকে খেতি নকৰি বাৰিষা কালছোৱা বহি থাকে, তেন্তে দেশত খাদ্যৰ নাটনি হ'ব আৰু হাহাকাৰ লাগিব। পাঁচ নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা, কৃষকে আমাক অন্ন যোগান ধৰে। যদি এজন কৃষকে এটা বাৰিষা কাল খেতি নকৰাকৈ থাকে, তেন্তে দেশত খাদ্যৰ নাটনি হ'ব। ইয়াৰ ফলত দেশত আকাল আৰু হাহাকাৰৰ সৃষ্টি হ'ব আৰু মানুহৰ জীৱন ধাৰণ কৰাটো অসম্ভৱ হৈ পৰিব। খ নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ সমান নাই দেশ হিতকৰ। ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশ হিতকৰ বুলি কৈছে? তোমালোকে উত্তৰত লিখিবা, ইয়াত তোমাৰ বুলি কৃষকক কোৱা হৈছে। কৃষকে অশেষ পৰিশ্ৰম কৰি দেশবাসীক খাদ্য যোগান ধৰে, যি দেশৰ প্ৰগতিৰ বাবে অপৰিহাৰ্য। সেয়ে তেওঁক দেশ হিতকৰ বুলি কোৱা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে, কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে? বাছি উলিয়াই লিখা।
তোমালোকে উত্তৰত লিখিবা কবিতাটোত কবিয়ে কৃষকক পিতৃৰ তুল্য, দেশ হিতকৰ, প্ৰাণদাতা আৰু সাৰ সংসাৰৰ আদি নামেৰে বিভূষিত কৰিছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে, কাৰণ দৰ্শোৱা। তোমালোকে উত্তৰত লিখিবা পিতৃয়ে যেনেকৈ নিজৰ সন্তানক লালন পালন কৰে, কৃষকসকলেও তেনেকৈ নিজৰ শ্ৰমেৰে উৎপাদিত ফচলেৰে দেশৰ সকলো লোকক অন্ন দি জীয়াই ৰাখে। সেয়ে কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে। ৫ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে। তোমালোকে উত্তৰত লিখিবা কৃষকৰ অবিহনে দেশত খাদ্যৰ অভাৱ হৈ সকলো লোকৰ মৃত্যু হ'ব পাৰে আৰু সমগ্ৰ জগতখন এখন শ্মশানত পৰিণত হ'ব পাৰে। সেয়ে কবিয়ে তেওঁলোকক প্ৰাণদাতা বুলি কৈছে। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে। লিখা। তোমালোকে উত্তৰত লিখিবা কৃষি কাৰ্য এক স্বাধীন বৃত্তি। ইয়াত কোনো লোকৰ অধীনত থাকি কাম কৰিব নালাগে। কৃষকসকলে নিজৰ ইচ্ছামতে কাম কৰি দেশৰ বাবে প্ৰয়োজনীয় খাদ্য উৎপাদন কৰি নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। ছয় নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমিয়েই মুকলি মুৰীয়া, নাপাতা কালৈকো হাত, নধৰা খাটনি, ৰাখিছা দেশৰ তুমি চিয়া। তোমালোকে উত্তৰত লিখিবা এই শাৰীসমূহ তুলসী চন্দ্ৰ বৰুৱাৰ কৃষক নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। কবিয়ে কৃষকৰ স্বাধীনতা আৰু আত্মসন্মানৰ কথা ইয়াত প্ৰকাশ কৰিছে। এই শাৰীকেইটাৰ জৰিয়তে কবিয়ে কৃষকৰ আত্মনিৰ্ভৰশীলতাৰ কথা কৈছে। কৃষক এজন কাৰো অধীন নহয়। তেওঁ নিজৰ ইচ্ছামতে নিজৰ মাটিত স্বাধীনভাৱে কাম কৰে। তেওঁ আনৰ ওচৰত সহায়ৰ বাবে হাত নাপাতে, বৰঞ্চ কঠোৰ পৰিশ্ৰম কৰি সমগ্ৰ দেশখনক জীয়াই ৰাখে। সাত নম্বৰত দিয়া আছে কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষৰ উপযুক্ত অৰ্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা। মই তোমালোকক ইয়াত দিয়া শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বিচাৰি আনি লিখি দিছোঁ। শব্দৰ অৰ্থবোৰ মই তোমালোকক হালধীয়া ৰঙেৰে লিখি দিছোঁ আৰু বাক্যবোৰ মই তোমালোকক বগা ৰঙেৰে দি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। এইফালে তোমালোকক দিয়া আছে ভাষা অধ্যয়ন। ৮ নম্বৰৰ ক নম্বৰত দিয়া আছে তলৰ বাক্যটোলৈ মন কৰা। ইয়াত তোমালোকক সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ বিষয়ে দিয়া আছে। এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা। খ নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা। উদাহৰণ হিচাপে এটা কৰি দিয়া হৈছে। ইয়াত তোমালোকক কেইটামান বাক্য দিয়া হৈছে। এই বাক্যবোৰৰ পৰা তোমালোকে অসমাপিকা আৰু সমাপিকা ক্ৰিয়াবোৰ বাছি উলিয়াই লিখিব পাৰে। উদাহৰণস্বৰূপে তোমালোকক এটা লিখি দিয়া আছে মই বজাৰৰ পৰা আহি ভাত খাম। ইয়াত আহি ক্ৰিয়াপদটোৱে অসমাপিকা বুজাইছে, ক্ৰিয়াপদ বুজাইছে। এইফালে আহিটো অসমাপিকা ক্ৰিয়া হ'ব। তাৰপাছত খাম ক্ৰিয়াপদটো সমাপিকা ক্ৰিয়া হ'ব। এইফালে তোমালোকক লিখি দিয়া আছে। তাৰ পাছৰ বাক্যটো হৈছে মামাই জলপান খাই পথাৰলৈ যাব। এই বাক্যটোত খাই শব্দটোৱে অসমাপিকা ক্ৰিয়াপদ বুজাইছে। তোমালোকক মই ইতিমধ্যে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰপাছত ৯ নম্বৰত দিয়া আছে তলত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। মই তোমালোকক ইয়াত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা
হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। দহ নম্বৰৰ ক নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰা। মাক শব্দটো তোমালোকক ইতিমধ্যে মিলাই দিয়া হৈছে বাপেক শব্দৰ লগত। মাক আৰু বাপেক এই দুয়োটা শব্দ লগ লগাই শব্দ গঠন কৰি জুৰীয়া শব্দ গঠন কৰিলে হ'ব মাক বাপেক। এইফালে তোমালোকে ইতিমধ্যে লিখি দিয়া আছে। ঠিক তেনেদৰে তোমালোকে দেউৰ শব্দটো ননদ শব্দৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকে জুৰীয়া শব্দ গঠন কৰিবা। দেউৰ ননদ ইতিমধ্যে মই তোমালোকক এইখিনি লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। যি শব্দটো তোমালোকে জোৱাই শব্দৰ লগত লগ লগাই এইদৰে মিলাই দিবা। তাৰ পাছত এইফালে তাৰ পাছত লিখিবা যি জোৱাই। ভাই শব্দটো তোমালোকে ভনী শব্দৰ লগত এইদৰে মিলাই দিবা। তাৰ পাছত এইফালে তোমালোকে এই দুয়োটা শব্দ লগ লগাই ভাই ভনী লিখি দিবা। তাৰ পাছত শাহু শব্দটো তোমালোকে শহুৰ শব্দৰ লগত এইদৰে মিলাই দিবা আৰু এই দুয়োটা শব্দ লগ লগাই তোমালোকে লিখি দিবা শাহু শহুৰ। তাৰপাছত পেহা শব্দটো তোমালোকে পেহী এইটোৰ লগত মিলাই দিবা আৰু এই দুয়োটা লগ লগাই তোমালোকে পেহা পেহী বুলি লিখি দিবা। তাৰপাছত মামা শব্দটো তোমালোকে মামী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকে এই দুয়োটা শব্দ লগ লগাই জুৰীয়া শব্দ মামা মামী লিখিবা। তাৰ পাছত খ নম্বৰত দিয়া আছে ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। মই তোমালোকক ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে লিখিবা মামা মামী জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা। মই এইবাৰ গৰমৰ বন্ধত মামা মামীৰ ঘৰলৈ ফুৰিবলৈ যাম। তাৰ পাছত ভাই ভনী জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য লিখিব পাৰা। ৰাজীৱ আৰু ৰশ্মি বৰ মৰমীয়াল ভাই ভনী। পেহা পেহী জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা আমাৰ ঘৰলৈ আজি পেহা পেহী ফুৰিবলৈ আহিছে। যি জোৱাই জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিব পাৰা তেওঁলোকে নিজৰ যি জোৱাইক বহুত আদৰ কৰে। দেউৰ ননদ জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য লিখিব পাৰা পৰিয়ালত দেউৰ ননদৰ মাজত ধেমালিৰ সম্পৰ্ক থাকে। মাক বাপেক জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা সন্তানৰ বাবে মাক বাপেক হ'ল ভগৱানৰ দৰে। শাহু শহুৰ জুৰীয়া শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰা ৰীতাৰ শাহু শহুৰ বৰ দয়ালু লোক। তাৰ পাছত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰৰ ক নম্বৰত দিয়া আছে প্ৰবচনৰ সৈতে পৰিচয় হ আহা। ইয়াত তোমালোকক এটা প্ৰবচন দিয়া হৈছে আৰু এই প্ৰবচনৰ অৰ্থও দিয়া আছে। এইখিনি তোমালোকে পঢ়ি জানি ল'বা। খ নম্বৰত দিয়া আছে তলত দিয়া প্ৰবচন কেইটি দলত আলোচনা কৰি বহলাই লিখা। মই তোমালোকক ইয়াত দিয়া প্ৰবচন কেইটিৰ অৰ্থ লিখি দিছোঁ, তোমালোকে লিখিবা। প্ৰথম প্ৰবচনটো হৈছে ঘন ঘনকৈ দিবা আলি পৰ্বততো ৰুবা খালি আহিনে কাটিয়ে ৰাখিবা পানী যেনেকৈ ৰাখে ৰজাই ৰাণী। তোমালোকে উত্তৰত লিখিবা ঘন ঘনকৈ দিবা আলি পৰ্বততো ৰুবা খালি। এই শাৰীটোৰ অৰ্থ তোমালোকে লিখিবা খেতি পথাৰত যদি ভালদৰে আলি দি পানী ধৰি ৰখা যায় তেন্তে পাহাৰীয়া মাটিতো শালি ধানৰ খেতি ভালদৰে কৰিব পৰা যায়। ইয়াৰ দ্বাৰা উপযুক্ত ব্যৱস্থাপনাৰ গুৰুত্ব বুজোৱা হৈছে। তাৰ পাছত তোমালোকে লিখিবা আহিনে কাটিয়ে ৰাখিবা পানী যেনেকৈ ৰাখে ৰজাই ৰাণী। এই শাৰীটোৰ অৰ্থ তোমালোকে লিখিবা আহিন আৰু কাতি মাহত ধান গছৰ বৃদ্ধিৰ বাবে পানীৰ অতি প্ৰয়োজন। ৰজাই যেনেকৈ ৰাণীক যতন কৰি ৰাখে
খেতিয়কেও এই সময়ছোৱাত পথাৰত পানী তেনেদৰে ধৰি ৰাখিব লাগে। তাৰ পাছৰ প্ৰবচনটো হৈছে ৩৬০ জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল। পাত পচলা লাভত খাবা, লংকাৰ বনিজ ঘৰতে পাবা। এই প্ৰবচনটোৰ অৰ্থ হৈছে তোমালোকে উত্তৰত লিখিবা, যদি কোনোবাই বছৰটোৰ প্ৰতিটো দিনৰ বাবে এজোপাকৈ কলগছ ৰুৱে আৰু তাৰ যত্ন লয়, তেন্তে তেওঁ কল বিক্ৰী কৰি ইমানেই ধন ঘটিব পাৰিব যে বিদেশলৈ বেপাৰ কৰিবলৈ যোৱাৰ প্ৰয়োজন নহ'ব। লগতে কলপাত আৰু পচলা আদিও খাদ্য হিচাপে পাব। তাৰ পাছৰ প্ৰবচনটো হৈছে ১৬ চাহত মূলা, তাৰ আধাত তোলা, তাৰ আধাত ধান, বিনা চাহত পাণ। এই প্ৰবচনটোৰ অৰ্থ হৈছে তোমালোকে লিখিবা, ই বিভিন্ন খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ নিয়ম বুজাইছে। মূলা খেতিৰ বাবে ১৬ বাৰ মাটি চ কৰিব লাগে, তোলাৰ বাবে ৮ বাৰ, ধানৰ বাবে ৪ বাৰ, কিন্তু পাণ খেতিৰ বাবে মাটি চ কৰাৰ প্ৰয়োজন নাই। তাৰপাছত ১৩ নম্বৰত দিয়া আছে, বাতৰি কাকতত প্ৰকাশিত এটা চাকৰিৰ বিজ্ঞাপনৰ নমুনা তলত দিয়া হৈছে। বিজ্ঞাপনটো পঢ়া আৰু সিপিটিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াত তোমালোকক এটা চাকৰিৰ বিজ্ঞাপন দিয়া হৈছে, এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰ পাছত তোমালোকক এই বিজ্ঞাপনৰ আধাৰত কেইটামান প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নবোৰৰ উত্তৰ মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ। ইয়াত তোমালোকক দিয়া আছে, সিপিঠিৰ বিজ্ঞাপনৰ ভিত্তিত তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে, বিজ্ঞাপনটো কোনে কেতিয়া প্ৰচাৰ কৰিছে? তোমালোকে উত্তৰত লিখিবা, বিজ্ঞাপনটো ডিব্ৰুগড়ৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে ৫ আগষ্ট ২০২৫ তাৰিখে প্ৰচাৰ কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে, বিজ্ঞাপনটোত মুঠ কেইটা পদৰ বাবে আবেদন বিচৰা হৈছে? তোমালোকে উত্তৰত লিখিবা, বিজ্ঞাপনটোত মুঠ ৭টা পদৰ বাবে আবেদন বিচৰা হৈছে। পিয়ন ৩টা, ড্ৰাইভাৰ 2টা আৰু মালি 2টা। গ নম্বৰ প্ৰশ্নটো হৈছে, বিজ্ঞাপনটোত কি কি পদৰ বাবে আবেদন বিচৰা হৈছে? তোমালোকে উত্তৰত লিখিবা, বিজ্ঞাপনটোত পিয়ন, ড্ৰাইভাৰ আৰু মালি পদৰ বাবে আবেদন বিচৰা হৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে, পদকেইটা কি বৰ্গৰ পদ? তোমালোকে উত্তৰত লিখিবা, পদকেইটা চতুৰ্থ বৰ্গৰ পদ। ঙ নম্বৰ প্ৰশ্নটো হৈছে, পদকেইটাৰ বাবে কি কি অৰ্হতা বিচৰা হৈছে? তোমালোকে উত্তৰত লিখিবা, পিয়ন ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু কম্পিউটাৰৰ এবছৰীয়া ডিপ্ল'মা। ড্ৰাইভাৰ ন্যূনতম ১০ম শ্ৰেণী উত্তীৰ্ণ আৰু ৪ চকীয়া চালকৰ অনুজ্ঞাপত্ৰ তথা অভিজ্ঞতা প্ৰমাণপত্ৰ। মালি ন্যূনতম ৮ম শ্ৰেণী উত্তীৰ্ণ। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাৰ্থীৰ বয়স কিমান হ'ব লাগিব বুলি বিজ্ঞাপনটোত দিয়া হৈছে? তোমালোকে উত্তৰত লিখিবা, প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২৫ তাৰিখলৈ ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো হৈছে, ড্ৰাইভাৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া কেনেদৰে কৰা হ'ব? তোমালোকে উত্তৰত লিখিবা, ড্ৰাইভাৰ প্ৰাৰ্থীৰ বাছনি মৌখিক পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ জৰিয়তে কৰা হ'ব। বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো হৈছে, আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈ কেতিয়া শেষ হ'ব? তোমালোকে উত্তৰত লিখিবা, আবেদন প্ৰক্ৰিয়া ৭ আগষ্ট ২০২৫ তাৰিখৰ পৰা আৰম্ভ হৈ ২০ আগষ্ট ২০২৫ তাৰিখে শেষ হ'ব। ঝ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাৰ্থীয়ে আবেদনৰ প্ৰ-পত্ৰ কেনেকৈ পূৰাব পাৰিব? তোমালোকে উত্তৰত লিখিবা, প্ৰাৰ্থীয়ে বিভাগীয় ৱেবছাইট www.agri.dibru.in ৰ জৰিয়তে কেৱল অনলাইন যোগে আবেদনৰ প্ৰ-পত্ৰ
পূৰাব পাৰিব